নমস্কাৰ আকৌ ধুনিয়া ৰিলস আপোনালোকৰ বাবে এজু হৈছে খুবেই ধুনিয়া ব্ল্যাক টছৰ জোৰা হ'ব ৰেড আৰু ব্লু কম্বিনেশনত খুব ধুনিয়াকৈ বনাই দিয়া হৈছে লগতে ইয়াৰ সাইড পটিটো এনেকৈ ডাঙৰকৈ বনোৱা হৈছে আৰু মাজৰ বুটাবোৰ এনেকৈ সৰু সৰুকৈ কৰা থাকিব এখন থাকিব মেখেলাখন লগতে ব্লাউজ পিচটো খুব ধুনিয়াকৈ কৰি দিয়া হৈছে এজোৰা আপোনালোকে ল'ব পাৰিব 9000 रुपीसৰ ৰেডি টু কৰি ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এজু হৈছে খুবেই ধুনিয়া পিওৰ টছৰ জোৰা হ'ব ব্ল্যাক টছত বনাই দিয়া হৈছে সাইড পটিকিটা এনেকৈ কৰা পাব লগতে এখন থাকিব মেখেলাখন আৰু ব্লাউজ পিচটো এনেকৈ কৰা পাব এজোৰা আপোনালোকে ল'ব পাৰিব 10180 रुपीसত ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এজু হৈছে খুবেই ধুনিয়া পিওৰ টছৰ জোৰা হ'ব ব্ল্যাক টছত বনাই দিয়া হৈছে খুবেই ধুনিয়াকৈ বক্সটো এজোৰা আপোনালোকে ল'ব পাৰিব 7080 रुपीसত ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে আৰু এজু হৈছে খুবেই ধুনিয়া ব্ল্যাক টছৰ জোৰা হ'ব কফি ইয়েলো আৰু বেবি পিংকত ফুলবোৰ কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে এটো থাকিব ব্লাউজ পিচটো এজোৰা ল'ব পাৰিব 7680 रुपीसত ধুনিয়াকৈ ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এজোৰো ব্ল্যাক টছৰ খুবেই ধুনিয়া জোৰা হ'ব সাদৰখন থাকিব ব্ৰকেট ডিজাইনত আৰু মেখেলাখন এনেকৈ বুটা কৰা থাকিব 7680 रुपीसত ধুনিয়াকৈ ল'ব পাৰিব পিওৰ টছৰ জোৰা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে